নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লৰ্ণ শিক্ষণ আমাৰ ইউটিউব চেনেলত য'ত নেকি আমি এক্সাম পাৰ্সপেক্টিভত আহিব লগা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ বা এক্সামত সম্ভাৱ্য কেইটামান প্ৰশ্ন উত্তৰ কৰি আছোঁ। গতিকে যিহেতু অসমত বিভিন্ন বিভাগত ভেকেঞ্চিছবোৰ ওলাইছে, গতিকে আহক এক্সাম পাৰ্সপেক্টিভত এক্সামত আহিব পৰা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰোঁ বা টপিকৰ বিষয়ে ডিছকাছ কৰোঁ। গতিকে আজি মই এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ লগত উপস্থিত হৈছোঁ আৰু এই ভিডিঅ'ত আপোনালোকে পাব যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহৰ নাম আৰু কোনটো গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়, তাৰপিছত গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান আৰু উপগ্ৰহৰ সংখ্যা, কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু এয়া ইম্পৰ্টেণ্ট টপিক হয়, ইম্পৰ্টেণ্ট ভিডিঅ' হয় এটি, যি নেকি এক্সামত বাৰে বাৰে আহি থকা দেখা যায় আৰু এক্সামত আহিবও পাৰে। গতিকে আহক ষ্টাৰ্ট কৰোঁ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে থকা গ্ৰহৰ নাম। প্ৰথমটো হৈছে বুধ, আৰু বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 28 দিন আৰু গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 4980 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 9। আৰু এক্সামত সুধিব পাৰে যে উপগ্ৰহৰ সংখ্যা কিমান, বুধ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান, বা অপশ্যন দিব পাৰে আপোনালোকৰ 1 2 3 4, কিন্তু বুধ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহৰ সংখ্যা নাই বা কোনো ধৰণৰ উপগ্ৰহ নাই। আৰু দ্বিতীয়ত আছে শুক্ৰ গ্ৰহ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 225 দিন আৰু গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 12390 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 9। আৰু বুধ আৰু এয়া আমি গম পালোঁ যে বুধ আৰু শুক্ৰৰ কোনো ধৰণৰ উপগ্ৰহৰ সংখ্যা নাই। অ'কে, নাম্বাৰ থাৰ্ডত আছে, তৃতীয়ত আছে পৃথিৱী গ্ৰহ, যি নেকি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 365 দিন, গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 12740 আৰু উপগ্ৰহৰ সংখ্যা এটা। এই আমি সকলোৱে জানো যে পৃথিৱী গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 365 দিন, তাৰপিছত গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 12740 আৰু উপগ্ৰহৰ সংখ্যা হৈছে এটা। গতিকে ইয়াৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ হয়। আপোনালোকৰ এক্সামত ইয়াৰ পৰা যিকোনো প্ৰশ্ন সুধিব পাৰে যে পৃথিৱী গ্ৰহৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়, বা পৃথিৱী গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান, বা পৃথিৱী গ্ৰহৰ উপগ্ৰহ কেইটা। অ'কে, তেনেহ'লে আহক নেক্সট ষ্টাৰ্ট কৰোঁ। মংগল গ্ৰহ, যি নেকি চতুৰ্থত আছে মংগল গ্ৰহ, আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 687 দিন আৰু মংগল গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 6750 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে আপোনাৰ 2টা। অ'কে, এয়াও আপোনালোকে এক্সামত সুধিব পাৰে যে মংগল উপগ্ৰহৰ সংখ্যা কিমান বুলি, 2টা। আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো গ্ৰহৰ বিষয়ে সুধিব পাৰে, গতিকে এয়া ইম্পৰ্টেণ্ট হয়। আহক ষ্টাৰ্ট কৰোঁ। বৃহস্পতি গ্ৰহ, যি নেকি সূৰ্যৰ পঞ্চম স্থানত অৱস্থিত আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 11 বছৰ। আৰু বৃহস্পতি গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 142.8 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 16টা। অ'কে, আৰু শনি গ্ৰহৰ সূৰ্যৰ একাদিক্ৰমে গ্ৰহৰ ষষ্ঠ স্থানত অৱস্থিত, যি নেকি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় লয় 29 বছৰ আৰু গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 120.5 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 30টা। অ'কে, নাম্বাৰ সপ্তমত 7th স্থানত আছে আপোনালোকৰ ইউৰেনাছ গ্ৰহ, যি নেকি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 84 বছৰ আৰু গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে 49,700 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 15টা। আৰু অষ্টম স্থানত আছে আপোনালোকৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহৰ নাম। অষ্টম স্থানত আছে আপোনালোকৰ নেপচুন গ্ৰহ, যি নেকি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় হৈছে 164 বছৰ আৰু গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য হৈছে আপোনালোকৰ 45,000 কিলোমিটাৰ আৰু উপগ্ৰহৰ সংখ্যা হৈছে 8টা। গতিকে এয়া সূৰ্যৰ দূৰত্ব অনুসৰি একাদিক্ৰমে থকা গ্ৰহৰ নাম হৈছে। তাৰপিছত আপোনালোকে সূৰ্যৰ কোনটো গ্ৰহই কিমান সময়লৈ এপাক ঘূৰিবলৈ কিমান লয়, গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য, কোনটো গ্ৰহৰ কিমান ব্যাসৰ দৈৰ্ঘ্য আছে আৰু উপগ্ৰহৰ সংখ্যা কিমান হয়, এয়া এটাই ভিডিঅ'তে আপোনালোকে পাব। আৰু এয়া মষ্ট ইম্পৰ্টেণ্ট হয়, বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' হয় বা বহুতো গুৰুত্বপূৰ্ণ টপিক হয়। ইয়াৰ পৰা আপোনালোকে নিজৰ নোটবুকত ভালদৰে নোট কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা যিকোনো গ্ৰহৰ বিষয়ে আপোনালোকক এক্সামত সুধিব পাৰে। গতিকে
এয়া বহুতো ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে এয়া চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে